হয় দেখিলো বহুত মানে হেঁপাহেৰে আমি ৰৈও আছিলো। ভাৰতবৰ্ষৰ প্ৰথম বুলি ক'ব লাগিব। দেখিলো নতুন প্ৰজন্ম হিচাপে বহুত বেছি হেপী। অসমৰ কাৰণে লেখত ল'বলগীয়া কথা। প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত ইয়াৰ পৰা ওলাই গৈছে পশ্চিম বৰাগড়ৰ পৰা। ইতিমধ্যে ইয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ যি কনভয় সেয়া গৈ আছে। বাইদেউ কেনেকুৱা লাগে, দেখিলে নে প্ৰধানমন্ত্ৰীক? দেখিলো ভাৰতবৰ্ষৰ প্ৰথম বুলি ক'ব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰীক অসমৰ নৰ্থ ইষ্টৰ কোনো শ্বহীদৰ কাৰণে আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যিখিনি শ্বহীদৰ হৈ প্ৰচেষ্টা হাতত লৈ যিখিনি কাম আগবঢ়াই নিছে, এইখিনি আমাৰ অসমৰ কাৰণে লেখত ল'বলগীয়া কথা। ভৱিষ্যতলৈ যেন আমাৰ গোটেইখিনি সৌন্দৰ্যবৰ্ধন বজাই ৰাখে আৰু ওচৰ পাজৰৰ মানুহখিনিকো যেন ভৱিষ্যতৰ তাত মানে কৰ্মসংস্থাপনৰ লগতে মানে সৌন্দৰ্য বজাই ৰাখে। প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে ইয়াৰ পৰা পৰিদৰ্শন কৰি গৈছে। হয় দেখিলো বহুত মানে হেঁপাহেৰে আমি ৰৈও আছিলো, ৰাতিপুৱাৰ পৰা ৰৈ আছিলো। এতিয়া তেখেত এইমাত্ৰ আমাৰ ইয়াৰ পৰা পাৰ হৈ গ'ল। বহুত ভাল লাগিছে দেই। মানে মোৰ কাৰণে বহুত মানে ফাৰ্ষ্ট টাইম হয়। মই আহে বুলিতো গম পাওঁ, আমাৰ অসমত বহুতবাৰ আহিছে এতিয়ালৈকে, কিন্তু এইবাৰ মই প্ৰথমবাৰ দেখিছো। মই খুবেই হেপী। আমাৰ ঘৰততো এনি টাইম চলিয়ে থাকে। পাপা এনি টাইম প্ৰধানমন্ত্ৰী মানে বৰ্তা বুলি মাতিবলৈ কয়, একদম বোলে ডাঙৰ। পাপাতো তেনেকে ড্ৰেছ আপো কৰে। আজি খালি বেমাৰৰ কাৰণে ড্ৰেছ আপ কৰা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিচিনা। একদম মানে তেখেতে ইমানখিনি কাম আমাৰ কাৰণে কৰি গৈ আছে, ইমানবোৰ আঁচনি আমাৰ সেয়া কৰিছে। আমি খুবেই সুখী। মানে কি ক'ম, নতুন প্ৰজন্ম হিচাপে বহুত বেছি হেপী। এয়া আছিল এগৰাকী নতুন প্ৰজন্মৰ মনৰ অনুভৱ। ইতিমধ্যে তেখেতে প্ৰধানমন্ত্ৰীৰ যি কনভয়, সেই কনভয় তেখেতে পৰিদৰ্শন কৰিছে আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা আচলতে এনেদৰে প্ৰধানমন্ত্ৰীৰ যি কাৰ্যসূচী আছিল, সেই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত ইয়াৰ পৰা তেখেতে অন্যটো কাৰ্যসূচীৰ দিশে অগ্ৰসৰ হৈছে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাকতীয়া, DD নিউজ আছাম।